সকলোকে এটা অনুৰোধ জনাইছো যে নিৰ্বাচন আহি আছে সকলোৱে আপোনালোকে গণতন্ত্ৰৰ স্বাৰ্থত ডেমক্ৰেচিৰ স্বাৰ্থত বিবেক ভোট আপোনালোকক প্ৰদান কৰিবৰ কাৰণে আমি আহ্বান জনাইছো যাতে আপোনালোকে শুদ্ধ সিদ্ধান্ত লৈ ইলেকশ্যনৰ আগদিনাখন যাতে আপোনালোকে মানে কোনো ধৰণৰ মানে সঠিক সিদ্ধান্ত লৈ যাতে ভোট প্ৰদান কৰে তাৰ কাৰণে আপোনালোকক হাতজোৰ কৰি আমি অনুৰোধ জনাইছো কাৰণ 42% যুৱ প্ৰজন্মৰ হাতত চাকৰি নাই অত্যাধিক মূল্যবৃদ্ধি পাহাৰৰ মাটিৰ মানুহৰ আজি তাৰিখত পত্তা নাই বিভিন্ন সমস্যা খোৱাপানী সমস্যা বিভিন্ন সমস্যা গতিকে আপোনালোকক শুদ্ধ আৰু সঠিক সিদ্ধান্ত ল'বৰ কাৰণে আমি অনুৰোধ জনাইছো পৰিস্থিতি হৈ আছে পৰিস্থিতিটো যাতে আপোনালোকে ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত এই ভৱিষ্যত প্ৰজন্মৰ যিসকল আগৰ দিনাখনৰ আমি সকলোকে এটা অনুৰোধ জনাইছো যে নিৰ্বাচন আহি আছে সকলোৱে আপোনালোকে গণতন্ত্ৰৰ স্বাৰ্থত ডেমক্ৰেচিৰ স্বাৰ্থত বিবেক ভোট আপোনালোকক প্ৰদান কৰিবৰ কাৰণে আমি আহ্বান জনাইছো যাতে আপোনালোকে শুদ্ধ সিদ্ধান্ত লৈ ইলেকশ্যনৰ আগদিনাখন যাতে আপোনালোকে মানে কোনো ধৰণৰ মানে সঠিক সিদ্ধান্ত লৈ যাতে ভোট প্ৰদান কৰে তাৰ কাৰণে আপোনালোকক হাতজোৰ কৰি আমি অনুৰোধ জনাইছো কাৰণ 42% যুৱ প্ৰজন্মৰ হাতত চাকৰি নাই অত্যাধিক মূল্যবৃদ্ধি পাহাৰৰ মাটিৰ মানুহৰ আজি তাৰিখত পত্তা নাই বিভিন্ন সমস্যা খোৱাপানী সমস্যা বিভিন্ন সমস্যা গতিকে আপোনালোকক শুদ্ধ আৰু সঠিক সিদ্ধান্ত ল'ব আমি সকলোকে এটা অনুৰোধ জনাইছো যে নিৰ্বাচন আহি আছে সকলোৱে আপোনালোকে গণতন্ত্ৰৰ স্বাৰ্থত ডেমক্ৰেচিৰ স্বাৰ্থত বিবেক ভোট আপোনালোকক প্ৰদান কৰিবৰ কাৰণে আমি আহ্বান জনাইছো যাতে আপোনালোকে শুদ্ধ সিদ্ধান্ত লৈ ইলেকশ্যনৰ আগদিনাখন যাতে আপোনালোকে মানে কোনো ধৰণৰ মানে সঠিক সিদ্ধান্ত লৈ যাতে ভোট প্ৰদান কৰে তাৰ কাৰণে আপোনালোকক হাতজোৰ কৰি আমি অনুৰোধ জনাইছো কাৰণ 42% যুৱ প্ৰজন্মৰ হাতত চাকৰি নাই অত্যাধিক মূল্যবৃদ্ধি পাহাৰৰ মাটিৰ মানুহৰ আজি তাৰিখত পত্তা নাই বিভিন্ন সমস্যা খোৱাপানী সমস্যা বিভিন্ন সমস্যা গতিকে আপোনালোকক শুদ্ধ আৰু সঠিক সিদ্ধান্ত ল'বৰ কাৰণে আমি অনুৰোধ জনাইছো